নমস্কাৰ বন্ধু বান্ধৱীসকল, কোন কেনে আছে? ভালে আছেনে সকলোৱে? বহুত দিন হ'ল ভিডিঅ' এতিয়া আগবঢ়া নাই, ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰা। আজি দেওবাৰ, বন্ধৰ দিন, কাম বন মানে ইটো সিটো কৰি মেলি আৰু এতিয়া আজৰি হৈছোঁ। ভাবিলোঁ ভিডিঅ'টো কৰোঁ, কিনো কৰি আছে তাকে বোলো আপোনালোকক দেখুৱাওঁ। আৰু সেই গাল বুলিছিলে ৰঙা পৰিব ঠাণ্ডা দিনৰ মানে এই দিনকেইটা মোৰ মানে কিয় জানো এনেকুৱা হৈ যায় নাজানো বাৰু। আৰু আমাৰ এইডাল ষ্টেণ্ড দেখিছেনে? আনিলে আমাৰ শুনে আজিকালি ৰিলচ বনাবলৈ লৈছে, ইনষ্টাগ্ৰামত দিছে দেই। তাৰপিছত এইডাল সৰু এটা টিকলো মিকলো এটা ৰিং লাইট আনি দিছোঁ তাৰ কাৰণে। আৰু সি ধুনীয়াকৈ কথা কৈ ভিডিঅ'খিনি বনাইছে বাৰু। আৰু খোৱা বোৱা হ'লনে বাৰু আপোনালোকৰ? আজি পিছে বতৰ বেয়া, আজি কাপোৰকে মেলিব নোৱাৰি জানেনে? বতৰ বেয়া, কাপোৰ মেলাই নেমেলাই একেটা, সেইকাৰণে বোলো নেমেলোৱে আৰু সেনেকৈ থৈ দিলোঁ। তাকে ভিডিঅ'সমূহ চাব আপোনালোকে, কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'সমূহ চাই ভাল পায় তেওঁলোকে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইজন আমাৰ ভণ্টি মেট্ৰিক দিছিলে দেই, মেট্ৰিক পৰীক্ষা শেষ হ'ল। তাকে লাইটৰ ওপৰতো কথা মুখখনৰ নহ'লে কিবাখন লাগি যায়। তথাপিতো আৰু মুখত কোমতে চেনি কৰিবলৈ ধৰিছে, তাকে কেনেকৈ ভাল কৰোঁ জানো। কিবা যদি উপায় আছে দিবচোন আপোনালোকে। আজি দেওবাৰ, বজাৰলৈ গৈছিলে, তাকে পাচলি আনিলে বোলো। এতিয়া পাচলিখিনি উলিয়াই পেলাওঁ। সেইখিনিকে এইকেইদিন মানিমুনি বুটলিছোঁগৈ জানেনে, কোমতে। আৰু মানিমুনি খাবলৈ খাইছোঁ মানে শুনক, খুৱাম বুলি ভাবিছোঁ। এইকেইদিন খাই থকা হৈছে মানিমুনি। আৰু এইখিনি মানিমুনি চাওক, আনি আৰু তিয়াই থৈ দিছোঁ, খাব লাগিব। আৰু কালি ঘৰলৈ গৈছিলোঁ, মায়ে দি পঠাইছিলে এইখিনি লাই শাক, এইখিনিও খাইছোঁ, এসাঁজ খালোঁ। আৰু এতিয়া পাচলি কি আনিলে তাকে বোলো উলিয়াওঁচোন। নিজৰ পেজটিৰ কাৰণে বা প্ৰফাইলটিৰ কাৰণে আচলতে ভিডিঅ' আগবঢ়াই থকা বহুত দৰকাৰী। সেইকাৰণে আৰু ভিডিঅ'খিনি কৰি গৈছোঁ, যিহেতুকে এটা চেনেল খুলি থৈছোঁ যেতিয়া। এইখিনি জলকীয়া, এইবোৰ ধুব লাগিব, কিন্তু আগতীয়াকৈ মই উলিয়াই লৈছোঁ। এইখিনি হৈছে ধনিয়া, কি আনিলে বোলো তাকে উলিয়াওঁ। এইখিনি ফুলকবি, বিলাহীও ধুম মানে, ধুই কৰি ফ্ৰিজত ভৰাম, নহ'লে পাচলিবোৰ বেয়া হৈ যায়। কাৰণ গোটেইখিনিতো একেদিনাখনে খাই শেষ কৰিব নোৱাৰি ন, সপ্তাহৰ পাচলি। আৰু এইটো উৰহি, এইখিনি উৰহি। এইটো হৈছে চিৰি উৰহি হ'ব পায়। বিলাহী, এয়া হৈছে আদা, বন্ধাকবি। এইকেইদিন পাচলি খাবলৈ ভাল হৈছে। পাচলি আৰু চব ধুব লাগিব, ধুই কৰি ভৰাব লাগিব। আৰু গাজৰ, আৰু লগতে আছে এইবোৰ তিতা কেৰেলা, ওলকবি, চব বস্তু আছে। আৰু এইখিনিতে মই সামৰি লওঁ। আৰু আমাৰ শুনক কি ডিজাইন কৰি গাখীৰ খাবলৈ দিব লগা হৈ আছে। আপোনালোকে দিছেনে? পাইপডাল লগাই ফ্লাক্সৰ এইটো খুলি পানি এনেকৈ দিব লাগিব, তেতিয়া মানে পি খাই দিব অলপ গমকৈ। নহ'লে যদি এনেকৈ দি থৈ আহে কেতিয়াও নাখায়, এখন গুটি কৰিবলগীয়া হৈছে দেখিছে। এতিয়া এইখিনি মই কি বনাবলৈ লৈছোঁ বাৰু ক'বচোন দেই। এয়া দেখিছে, এইখিনি হৈছে গাজৰ পৰা ৰুটি বনাবলৈ লৈছোঁ। যিহেতু গাজৰ কেঁচাকৈ নাখায় বা চাটনি কৰিলেও নাখায়, আমাৰ শুনে যে, সেইকাৰণে মানে এনেকৈ বনাইছোঁ। আৰু লগতে বনাইছোঁ এইখিনি উৰহি ভাজি, আৰু চাহৰ লগত খাম। আৰু এতিয়া এয়া দেখিছেনে, এইখিনি গাজৰৰ ৰুটি বনাইছোঁ। মই তেলটো দি থৈছিলোঁ, লোকে মানে মিঠাতেলতহে খাম মানে, ৰিফাইন তেল নহয়। কেৰাহীখন বাৰু ইগন'ৰ কৰিব দেই। কিন্তু শুনে মানে মইনাই আহি পিনি আৰু ক'ত ৰক্ষা নাই, তেল গৰম হ'বলৈ পোৱা নাই, ৰুটিখন মানে দি দিলে। তেল গৰম নহ'লে ৰুটিটো কেতিয়াও ভাল নহয়। এয়া গাজৰৰ ৰুটি বনাইছোঁ দেই। কিন্তু হয় নি? একদম দিনে